অঞ্চল স্তর এয়া উদযাপন ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ ঐতিহ্যমণ্ডিত আমাৰ পথালিপাম পানীতোলা অঞ্চলত আমাৰ জাতীয় সংগঠন আহোম গণমঞ্চৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত ইয়াত আয়োজন কৰা হৈছে লাচিত দিৱস 402 সংখ্যক লাচিত দিৱস ইয়াৰ স্থানীয় ৰাইজে উলহ মালহেৰে উদযাপন কৰিছে। সন্মানীয় বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াৰ পৰা আমাৰ জাতীয় সংগঠনটোৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছে আৰু মোৰ সৌভাগ্য যে মই ইয়ালৈ আহি মৈদাম তৰ্পণ তথা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বিধায়ক মহোদয়ৰ সৈতে একেলগে আমাৰ জাতীয় মঞ্চৰ নেতৃবৃন্দৰ সৈতে একেলগে মৈদাম তৰ্পণ কৰিলোঁ, পুষ্পাঞ্জলি দিলোঁ। গতিকে খুব সুন্দৰ কথা। সেয়ে কেৱল ইয়াত আহোম সম্প্ৰদায় নহয়, সমগ্ৰ অসমীয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰদায় নিৰ্বিশেষে সকলো একত্ৰিত হৈ বীৰজনাৰ আজি শ্ৰীচৰণত প্ৰণাম জনাইছে। বুৰঞ্জীৰ পৃষ্ঠাৰ গৌৰৱোজ্জ্বল সেই কথাবিলাক ইয়াত আলোচনা কৰিছে আৰু ইতিমধ্যে সকলোৱে স্বীকাৰ কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাচিত বৰফুকন এই মহান পুৰুষজনক এতিয়া সমগ্ৰ দেশ বিদেশৰ বিভিন্ন স্থানলৈ লৈ যোৱা হৈছে। তেখেতৰ বীৰগাথা, আহোম তথা অসমীয়াৰ শৌৰ্য বীৰ্যৰ কথা আপোনালোক সকলোৱে জ্ঞাত যে 24টা ভাষাত লাচিত বৰফুকন বিষয়ক কিতাপখন ইতিমধ্যে মুদ্ৰিত হৈ বিভিন্ন দেশৰ বিদ্যায়তনিক ক্ষেত্ৰৰ লাইব্ৰেৰী বা পুথিভঁৰাল ইত্যাদিলৈ প্ৰেৰণ কৰা হৈছে। 400 সংখ্যক জয়ন্তী কিদৰে দিল্লীত উদযাপন কৰা হৈছিল সেই কথা সমগ্ৰ বিশ্বই দেখিছে। গতিকে সেইবিলাকৰ সমান্তৰালভাৱে আমাৰ এনেধৰণে একেবাৰে ভিতৰুৱা এখন গাঁৱতো ইমান উলহ মালহেৰে সকলো মানুহ ওলাই আহিছে। গতিকে এটা খুব শুভ লক্ষণ। এই একতাৰ প্ৰতীক, আমাৰ ইতিহাসৰ সেই সোণালী পৃষ্ঠাৰ প্ৰতি শ্ৰদ্ধাজনৰ প্ৰতীক আৰু ইচ্ছেগতে ময়ো ফুৰাটাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে সমগ্ৰ দেশ তথা আমাৰ অসমৰ লগতে মোৰ জ্ঞাতিবৰ্গকো কুশলে ৰাখক, এই প্ৰাৰ্থনা কৰিবলৈ আজি ইয়াত আমি উপস্থিত হৈছোঁ। এগৰাকী বৈদেশিক মন্ত্ৰী হিচাপে বিদেশতো লাচিতৰ গাথা আপুনি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণে? এই ক্ষেত্ৰত আচলতে সমগ্ৰ আমাৰ ভাৰতবৰ্ষৰ কেৱল লাচিত বৰফুকনে নহয়, ছত্ৰপতি শিৱাজীৰ পৰা লাচিত বৰফুকনলৈকে, মহাৰাণা প্ৰতাপ সিংহৰ পৰা আমাৰ গমধৰ কোঁৱৰলৈকে আমাৰ যিমানবিলাক বীৰ বীৰাংগনা আছে, ইতিহাস আছে, এইবিলাক কথা আমাৰ বৈদেশিক মন্ত্ৰালয় বা সাংস্কৃতিক মন্ত্ৰালয়ৰ বিভিন্ন দপ্তৰে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে আৰু এগৰাকী ভাৰতীয় হিচাপে আমাৰ অসম তথা ভাৰতৰ ইতিহাসৰ পৃষ্ঠাবিলাক যাতে আলোচনা হয়, আমি যাতে সাংস্কৃতিক আমাৰ নৃত্য গীত ইত্যাদিও প্ৰদৰ্শন হয়, এইবিলাকৰ কাম আমাৰ বিভিন্ন মন্ত্ৰালয়ে কৰি আহিছে আৰু তাত আমিও কেতিয়াবা থকাৰ সৌভাগ্য হৈছে। গতিকে হয়, এগৰাকী অসমীয়া হিচাপে, গৌৰৱী ভাৰতীয় হিচাপে, এগৰাকী বিদেশৰ ৰাজ্যমন্ত্ৰী হিচাপে আমাৰ কৰ্তব্য কিছুমান আছে, আমি নিৰ্বাহ কৰিবলৈ চেষ্টা কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।